গম পাইছে গোটেইখিনি কথা যে আমাৰ এখন কৰ্মশালা হৈ আছে। কৰ্মশালাখন আমাৰ 10 দিনীয়াকৈ হৈছে আৰু এতিয়া আমাৰ ইয়াত প্ৰশিক্ষণ দি আছে দীপজ্যোতি দাস আৰু দীপাংকৰ আৰামধৰা। তেওঁলোকে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দি আছে আৰু তেওঁলোকৰ পাছতেই আমাৰ ইয়ালৈ আহিব ঋত্বিক, তেওঁ কণ্টেম্পৰেৰী ডান্সৰ কৰ্মশালা দিব। গতিকে খুব সুন্দৰকৈ হৈ আছে। আজি আমাৰ ৪ৰ্থটো দিন আৰু আমাৰ ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰকৈ কৰ্মশালাত অংশগ্ৰহণ কৰিব, তেওঁলোকে খুব সুন্দৰকৈ শিকিবলৈ পাইছে। আৰু বিশেষকৈ এটা কথা কওঁ যে দীপজ্যোতি দাস আৰু দীপাংকৰ আৰামধৰা আমাৰ এইবাৰ 8 নম্বৰ বছৰ। তেওঁলোকে যোৱা 7 বছৰ আমাৰ ইয়াত শিকাই গৈছে, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ লগত শিকি খুব ভাল পায়। তেওঁলোকৰ বিশেষকৈ কৰ্মশালাত তেওঁলোকে যিটো প্ৰশিক্ষণ শৈলী, সেই শৈলীটো খুব সুন্দৰ আৰু গতিকে তেওঁলোকে ইমানেই ধুনীয়াকৈ শিকাইছে। অভিনয় হওক বা আমাৰ সত্ৰীয়াৰ যিখিনি নাচৰ ভংগীমা, সেইখিনি খুব সুন্দৰকৈ তেওঁলোকে শিকাইছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীয়ে ল'বলৈ খুব ভাল পাইছে। হয়, আমি নৃত্যাঞ্জলিৰ ফালৰ পৰা এইবাৰ ভাবিছোঁ যে আমি নৱেম্বৰৰ 22 আৰু 23 তাৰিখে আমি ৰাসৰ আয়োজন কৰিম। সেইকাৰণে তেওঁলোকে ৰাসত যিখিনি নাচৰ প্ৰয়োজন হয় তাৰ ওপৰত তেওঁলোকে প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিছে, যাতে ৰাসৰ আগত তেওঁলোকক শিকাবলৈ অকণমান সময়ো কম থাকে। গতিকে কৰ্মশালাৰ জৰিয়তে তেওঁলোকে ৰাসৰো কিছুমান মানে সৰুকৈ তেওঁলোকে শিকাবলৈ চেষ্টা কৰিছে, যাতে তেওঁলোকে সুন্দৰকৈ ৰাসত সেই নৃত্যসমূহ পৰিৱেশন কৰিব পাৰে। নমস্কাৰ, আমি সত্ৰীয়া নৃত্য সাধক দীপজ্যোতি দীপাংকৰ। নৃত্যাঞ্জলি কলাকেন্দ্ৰত আমি কেইবাবাৰো আহিলোঁ, এইবাৰ চাগে আমাৰ 8 নম্বৰ বাৰ হয়। আমি প্ৰতি বছৰে দি আহিছোঁ আৰু চাৰ্যমণি শৰ্মা আৰু অলিম্পিকা তত্ত্বাৱধানত যিখিনি ল'ৰা ছোৱালী শিকি আছে, খুব সুন্দৰকৈ শিকি আছে। আমাক প্ৰতি বছৰে নিমন্ত্ৰণ কৰে আৰু আমি প্ৰতি বছৰে আমি এটা নতুন মানে ধাৰা দিবলৈ শিকাবলৈ চেষ্টা কৰোঁ। ধৰি লওক আমি অভিনয়ৰ ওপৰত হওক বা আমাৰ কিছুমান সত্ৰীয়া নাচত যিখিনি আমাৰ ফুড ষ্টেপ, সেই ফুড ষ্টেপৰ ওপৰতো আমি শিকাওঁ বা যিখিনি আমাৰ ধৰি লওক বৰগীত আছে গুৰুজনাৰ, সেই বৰগীতৰ ওপৰতো আমি শিকাবলৈ চেষ্টা কৰোঁ। বিশেষকৈ আমাক ইয়াত নিমন্ত্ৰণ জনাইছিল অভিনয় আৰু কোৰিঅ'গ্ৰাফীৰ ওপৰত আমাক নিমন্ত্ৰণ জনাইছিলে আৰু খুব সুন্দৰকৈ ল'ৰা ছোৱালীখিনিয়ে শিকিছে। দেৰগাঁও, বোকাখাট 2টা ঠাইতে আমাৰ হৈ আছে আৰু আমাৰতো অনুভৱ খুব সুন্দৰ অনুভৱ আৰু আমি দুজনে গুৰুৰ পৰা যিখিনি শিকিছোঁ সেইখিনি দিবলৈ আমি চেষ্টা কৰোঁ। আৰু আমি ভৱিষ্যত প্ৰাৰ্থনা জনাইছোঁ ইয়াৰ নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ সদায় জয়ময় হওক আৰু ইয়াৰ পৰা সকলো ছাত্ৰ ছাত্ৰীয়ে মানে সুন্দৰকৈ শিকি এটা সকলোৱে নতুন প্লেটফৰ্মত যাতে কাম কৰে আৰু আমাৰ পৰা সেয়াই আমাৰ কামনা। আৰু লগতে শুভেচ্ছা জনাইছোঁ যে আগন্তুক যিখিনি তেখেতসকলৰ পৰিকল্পনা আছে সেয়া সুন্দৰভাৱে কৰি যাম। এই জুতিটো ক'ব গ'লে মানে প্ৰথমে আমি আমাৰ গুৰুজনক আমি মানে প্ৰণাম জনাইছোঁ, কাৰণ আমাৰ এই জুতিটো আৰম্ভ হৈছে 2007ৰ পৰা। আমাৰ শ্ৰদ্ধাৰ গুৰু ববী ৰাণী তালুকদাৰ, দলি ৰাণী তালুকদাৰ আৰু সংগীত নাট্য একাডেমী বঁটাপ্ৰাপ্ত ৰামকৃষ্ণ তালুকদাৰ ছাৰ, তেখেতসকলে প্ৰথম আৰম্ভ কৰিছিলে। আৰু মইতো গুৱাহাটীৰ ল'ৰা, এওঁ সুদূৰ লখিমপুৰ। আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত আৰু ডান্সৰ ক্ষেত্ৰত আমি একে লগ খালোঁ আৰু তেতিয়াৰ পৰা আমি যি ধৰণে আৰম্ভ কৰিলোঁ 2007ৰ পৰা ষ্টিল 2025 আমি জুতিভাৱে কাম কৰি আছোঁ। আমাৰ মানে চাকৰিৰ ক্ষেত্ৰত মানে কোনো আমাৰ মানে ভবা নাই। আমি ভাবিছোঁ গুৰুজনাৰ যিখিনি সংস্কৃতি সেইখিনি আমি আজীৱন পালন কৰিম বুলি ভাবিছোঁ, কাৰণ এইটো জন্মত গুৰুজনাৰ সংস্কৃতি আয়ত্ব কৰাটো অসম্ভৱ। তথাপি যিখিনি পাৰোঁ সেইখিনি আমি ল'বলৈ চেষ্টা কৰিছোঁ আৰু লৈ পেলাই আমি যিখিনি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী হওক তেখেতসকলে দি যাবলৈ আমি চেষ্টা কৰিছোঁ। আজি প্ৰিয় প্ৰশিক্ষণ দিবলৈ যে নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ কৰ্মশালা সম্পৰ্কে অকণমান কৈ দিয়ক। নমস্কাৰ, মই দীপাংকৰ আৰামধৰা। নৃত্যাঞ্জলি কলাকেন্দ্ৰত এইবাৰ আমাৰ 8 নম্বৰ বছৰ। প্ৰতি বছৰে আমি আহি আছোঁ আৰু চিনাকি মুখো আছে আৰু নতুনো আহিছে। সকলোৰে লগত যিসকল পুৰণা আছিল তেওঁলোকৰ লগতো আমাৰ এটা এটাচমেণ্ট থাকে পুৰণা, আৰু তেওঁলোকক আমি যোৱা বছৰ নৃত্যাঞ্জলি কলাকেন্দ্ৰত যি ফেষ্টিভেল আয়োজন কৰিছিলে সৰ্বভাৰতীয় প্ৰেক্ষাপটত, তাতে আমি এটা সংৰচনা শিকাইছিলোঁ আৰু সেই সংৰচনাত সকলোৱে ভাল পাইছে আৰু ইয়াৰে ছাত্ৰ ছাত্ৰীসকলক শিকাই খুবেই ভাল লাগে আৰু খুব আগ্ৰহী, খুব ডেডিকেশ্যন আছে তেওঁলোকৰ। গতিকে তেওঁলোকলৈ অশেষ মৰম আৰু শুভেচ্ছা আছে, যাতে তেওঁলোক ভৱিষ্যতে এগৰাকী ভাল নৃত্যশিল্পী হৈ জিলিকি উঠে তাৰে কামনা কৰিছোঁ। আৰু শান্তিমণি দাক মানে আমাৰ ফালৰ পৰা বহুত ধন্যবাদ। তেওঁলোকে খুব ধুনীয়াকৈ তেওঁলোকৰ নৃত্যাঞ্জলি কলাকেন্দ্ৰখন চলাই আছে আৰু কেইবাটাও শাখা ইতিমধ্যে আছে, দেৰগাঁও, বোকাখাট, গোলাঘাট, আৰু তেওঁলোক দুজনকো আমাৰ ফালৰ পৰা বহুত শুভেচ্ছা আৰু শুভকামনা।